নমস্কাৰ, দিনটোৰ চৰ্চিত বাতৰিলৈ স্বাগতম। আৰু প্ৰতিদিনৰ দৰে আজিও বহু ঘটনাৰ প্ৰবাহ সমগ্ৰ ৰাজ্যতে বা সমগ্ৰ বিশ্বতে হৈছে, কিন্তু আমি পৰাপক্ষত অসমৰ বাতৰিকেই দিনটোৰ চৰ্চিত বাতৰি হিচাপে দিবলৈ চেষ্টা কৰোঁ। আৰু আজিও ঠিক তেনেকুৱা এটা বিশেষ বাতৰি লৈ আহিছোঁ, আৰু সেই বাতৰিটো আহিছে জাগিৰোডৰ পৰা। সৰুতে যেতিয়া আমি জাগিৰোডৰ কথা মনলৈ আহে বা আপোনালোকৰ মনলৈ আহে, তেতিয়া এটাই কথা আহে যে জাগিৰোডৰ কাগজ কল। আৰু সেই কাগজ কল এতিয়া অতীত হ'ল, কিন্তু এতিয়া জাগিৰোডৰ পৰিচয় অন্য হ'ল, নতুন পৰিচয়। সকলোৱে জানে তাত ছেমিকণ্ডাক্টৰৰ যি বৃহৎ প্ৰকল্প তাত হ'বলৈ গৈ আছে, আৰু সকলোৱে আশা কৰিছে জাগিৰোডৰ যি সেই অতীত হোৱা কাগজ কলৰ যি বেদনা, সেই বেদনা আঁতৰি এতিয়া জাগিৰোড এখন নতুন জাগিৰোড হিচাপে বিবেচিত হ'ব, আৰু তালৈ ক্ৰমবৰ্ধমান হৈছে দেখিবলৈ পোৱা গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, জাগিৰোডক এতিয়াৰ পৰা আমি জানিম ৰতন টাটা ইলেক্ট্ৰনিক চিটি হিচাপে। যোৱাকালি কেবিনেটে এই সিদ্ধান্ত লোৱাৰ পিছতেই জাগিৰোডবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে উল্লাস। নিশ্চিতভাৱে এগৰাকী মনীষী ব্যক্তিৰ নামত যি ৰতন টাটাৰ অৱদান নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সেই ৰতন টাটাৰ নামত যেতিয়া এখন চহৰৰ নাম হ'ব ৰতন টাটা ইলেক্ট্ৰনিক চিটি, নিশ্চিতভাৱে ই অতি আদৰণীয়। ৰতন টাটাৰ নাম জড়িত হৈ যোৱাৰ লগে লগে সেই জাগিৰোডৰ যি পৰিৱেশ, সেই জাগিৰোড সামাজিকভাৱেই হওক, অৰ্থনৈতিকভাৱেই হওক, বিভিন্ন দিশৰ পৰা এক যে সুদূৰ প্ৰসাৰী পৰিৱৰ্তন হ'ব, সেয়া প্ৰায় নিশ্চিত হৈছে। বিশেষকৈ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যোগেদি জাগিৰোড এতিয়া সমগ্ৰ বিশ্বৰে এক চিনাকি নাম হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত যেতিয়া ৰতন টাটা ইলেক্ট্ৰনিক চিটি হিচাপে জাগিৰোডৰ নাম লোৱা হৈছে, নিশ্চিতভাৱে এয়া অতি আদৰণীয়। জাগিৰোডবাসীয়ে কি কয় শুনো আহক। জাগিৰোডবাসী হিচাপে আমি গৌৰৱবোধ কৰিছোঁ যে ৰতন টাটাৰ নিচিনা এজন ব্যক্তি, মহান ব্যক্তিৰ নাম আমাৰ জাগিৰোডৰ যিটো টাটা ইলেক্ট্ৰনিক চিটিখনৰ তেখেতৰ নামটো সাঙুৰ খাই এতিয়া যে ৰতন টাটা ইলেক্ট্ৰনিক চিটি জাগিৰোড বুলি যে হ'ব, জাগিৰোডৰ নামটোও তাত উল্লেখ থাকিব, লগত ৰতন টাটাৰ নামটো, দেৱৰ নামটো তাত অহাৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত। কাৰণ তেখেত এজন উপকাৰী ব্যক্তি আছিল। আপোনালোকেতো ৰতন টাটা দেৱৰ গোটেই হেৰিটো জানেই। গতিকে আমি সঁচাকৈ গৌৰৱান্বিত। তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাদেৱক তথা আমাৰ লোকেল MLA শ্ৰদ্ধাৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱকো ধন্যবাদ জনাইছোঁ, আৰু জাগিৰোডবাসী হিচাপে গৌৰৱান্বিত। ইতিমধ্যেই জাগিৰোড আন্তঃৰাষ্ট্ৰীয়ত চিনাকি হৈছে। তাতে ৰতন টাটা দেৱৰ নামটো যেতিয়া আহিব, তেতিয়া আমি কৈছোঁ ন আপোনাক, জাগিৰোড হিচাপে আমি কালিৰ পৰা দেখিছোঁ মই ৰাইজৰ মাজত এটা উৎফুল্লিত পৰিৱেশ, মানুহৰ মনত ভাৱ হৈছে যে খুব গৌৰৱ অনুভৱ কৰিছে জাগিৰোডবাসী ৰাইজে। জাগিৰোডখন এই টাটা ইলেক্ট্ৰনিক চিটি হোৱাৰ পিছৰ পৰা এতিয়া যে কাম আৰম্ভ কৰিছে, জাগিৰোডৰ বহুত পৰিৱৰ্তন হ'ব, আৰু খালি জাগিৰোডেই নহয়, অসমৰ পৰিৱৰ্তন এটা আহিব। গতিকে এই জাগিৰোডবাসীৰ হৈ আমি আৰু অসমবাসীৰ হৈ ৰতন টাটা ইলেক্ট্ৰনিক চিটি যিটো নাম দিব ওলাইছে, সেই চিটিটোৰ কাৰণে, নামটোৰ কাৰণে আমি সঁচাকৈ খুব আনন্দিত আৰু খুব গৌৰৱান্বিত। এয়া জাগিৰোডবাসীৰ মন্তব্য। স্বাভাৱিকতে তেওঁলোক উল্লাসিত হৈ পৰিছে, আৰু নহ'বনো কিয়। আমিও আচলতে গৌৰৱান্বিত যে জাগিৰোডৰ এটা নাম, যিটো নামে আচলতে সমগ্ৰ বিশ্বত পৰিচিত হ'ব। গতিকে নিশ্চিতভাৱে আমি আশা কৰিম জাগিৰোডৰ এই উন্নয়নৰ জৰিয়তে আমাৰ সমাজ জীৱনৰ এক আমূল পৰিৱৰ্তন হওক, তাকেই কামনা কৰিছোঁ। আৰু সেইবাবেই আজিৰ দিনটোৰ চৰ্চিত বাতৰি হিচাপে এই বাতৰিটো আমি আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।